টিংখাঙৰ ঔফুলীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে দিন্দেশ্বৰ গগৈ সোঁৱৰণী ট্ৰফী আৰু প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা। বিগত বৰ্ষৰ দৰে এইবাৰো উলহ মালহেৰে অনুষ্ঠিত কৰিছে ফুটবল প্ৰতিযোগিতা। প্ৰথম দিনাই ৰাইজ তথা দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে প্ৰতিযোগিতাখনিয়ে। প্ৰতিদিনাই একোখনকৈ খেল অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে উদ্যোক্তাসকলে। টিংখাং সমষ্টিৰ চুৰাট নিবাম তথা ৰাজগড় নিবাসী বিশিষ্ট অভিযন্তা সমাজসেৱক ধীৰাজ গগৈৰ পিতৃ তথা প্ৰয়াত শিক্ষক দিন্দেশ্বৰ গগৈৰ সোঁৱৰণত অনুষ্ঠিত হোৱা ফুটবল খেলখন এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ মাজত আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ঔফুলীয়া অঞ্চলৰ প্ৰাক্তন খেলুৱৈ প্ৰণৱ বৰাই। ঔফুলীয়া আৰতী যুৱ সংঘৰ উদ্যোগত আৰু বৃহত্তৰ ঔফুলীয়া অঞ্চলৰ ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন খেল অনুষ্ঠিত হয় খুমটাই ফুটবল দল আৰু খোৱাং ফুটবল দলৰ মাজত। তীব্ৰ ৰোমাঞ্চকৰ খেলখনত খুমটাই দলে খোৱাং দলক ৩-১ গলৰ ব্যৱধানত পৰাস্ত কৰে। খেলুৱৈসকলৰ দুভৰিৰ যাদুত পৰিস্ফুট হয় ফুটবলৰ ছন্দ। উল্লেখযোগ্য যে ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৪৮টা ফুটবল দলে যোগদান কৰা বৃহৎ প্ৰতিযোগিতাখনৰ যোগদানৰ মাচুল ১৫০০ টকা। প্ৰথম পুৰস্কাৰ হিচাপে আছে ট্ৰফিসহ নগদ ৩০,০০০ টকা আৰু দ্বিতীয় পুৰস্কাৰ ট্ৰফিসহ নগদ ১৫,০০০ টকা। প্ৰতিযোগিতাখনিত শ্ৰেষ্ঠ খেলুৱৈ, শ্ৰেষ্ঠ গলৰক্ষক আৰু চূড়ান্ত খেলত মেন অব দ্য মেচ প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে। ঔফুলীয়া আঞ্চলিক আৰতী যুৱ সংঘৰ উদ্যোগত আৰু বৃহত্তৰ ঔফুলীয়াবাসী ৰাইজৰ সহযোগত প্ৰত্যেক বছৰেই এনেধৰণে ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হৈ আহিছে। এই বছৰো ব্যতিক্ৰম হোৱা নাই। এই বছৰো আপোনাৰ অতি সুন্দৰভাৱে এই আয়োজন হৈছে আৰু আজি শুভাৰম্ভ হৈছে। আৰু আমাৰ ইয়াত উদ্দেশ্য হৈছে আমাৰ এই প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ যে আমাৰ ক্ৰীড়াসুলভ এক পৰিৱেশ সৃষ্টি কৰিব লাগে আৰু আমাৰ যিখিনি উঠি অহা যুৱক যুৱতী আছে তেওঁলোকক যাতে আমি ক্ৰীড়াৰ জৰিয়তে আমি আমাৰ শাৰীৰিক মানসিক উৎকৰ্ষ সাধনত সহায় কৰিব পাৰি। তো সেয়ে আমাৰ এটা অন্যতম মুখ্য উদ্দেশ্য। আৰু ইয়াৰ উপৰি আমাৰ যিখন খেলপথাৰ এখন অতি পুৰণি খেলপথাৰ, কিন্তু এতিয়া বৰ্তমান যি আধুনিকতাৰ মানে যি আমাৰ খেলপথাৰখন যি হ'ব লাগিছিল সেইটো তেনেধৰণে হোৱা নাই। আমাৰ যথেষ্ট ঠেক হৈছে। আমাৰ বহল কৰাৰো আমাৰ এটা আশা আছে। ইতিমধ্যে আলোচনা কৰি আছোঁ। ৰাইজেও ইয়াত সঁহাৰি আগবঢ়াইছে। গতিকে আমাৰ সেইটো আমাৰ এটা উদ্দেশ্য যে আমি যাতে আমাৰ খেলপথাৰখন আমি অত্যাধুনিক ৰূপত আমি গঢ়ি তুলিব পাৰোঁ আৰু আমি বহল কৰিব পাৰোঁ। ঔফুলীয়া আঞ্চলিক আৰতী যুৱ সংঘৰ উদ্যোগত বৃহত্তৰ ঔফুলীয়া অঞ্চলৰ ৰাইজৰ সহযোগত স্বৰ্গীয় দিন্দেশ্বৰ গগৈদেৱৰ সোঁৱৰণত প্ৰাইজমণি ট্ৰফী প্ৰতিযোগিতা চলন্ত ট্ৰফী প্ৰতিযোগিতা আজিৰ পৰা আৰম্ভ হৈছে। এই প্ৰতিযোগিতাত আমাৰ যথেষ্ট ৰাইজৰ সহযোগিতা আমি পাইছোঁ আৰু আগন্তুক দিনত আমাৰ এই ক্ৰীড়া প্ৰতিযোগিতাৰ জৰিয়তে আমাৰ অঞ্চলটোৰ খেলুৱৈসকলক আমি আগবঢ়াই নিয়াৰ এটা সংকল্প আছে আৰু এই প্ৰতিযোগিতাসমূহৰ জৰিয়তে আমাৰ অঞ্চলৰ প্ৰতিভাৱান খেলুৱৈসকলক যাতে আমি এখন সুন্দৰ স্থান দিব পাৰোঁ, সুন্দৰ প্লেটফৰ্ম দিব পাৰোঁ, তাৰ আশা ৰাখিয়ে আমাৰ ঔফুলীয়া আঞ্চলিক আৰতী যুৱ সংঘই বিগত দিনসমূহত এনেধৰণৰ প্ৰতিযোগিতাৰে আমাৰ ৰাইজক খেলৰ প্ৰতি যি আগ্ৰহ কৰি তুলিছে তাৰ বাবে আমি সদৌতি ৰাইজৰ লগতে আমাৰ উদ্যোক্তাসকলক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি এই চেগতে আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিম যে আমাৰ ঔফুলীয়া আঞ্চলিক আৰতী যুৱ সংঘক যিধৰণে সহযোগ আগবঢ়াইছে আমাৰ দাতা পৰিয়ালৰ ব্যক্তিসকলকো আমি অতি শ্ৰদ্ধা তথা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সদৌতি ৰাইজক আমি আমাৰ এই প্ৰতিযোগিতাখনৰ বাবে আমি আহ্বান জনাইছোঁ যাতে আমি আমাৰ প্ৰতিযোগিতাসমূহ সুন্দৰভাৱে আপোনালোকৰ উপস্থিতিত আপোনালোকৰ সহায় সহযোগিতাত আমি অনুষ্ঠিত কৰিব পাৰিম। আমি আশা ৰাখিছোঁ আমাৰ প্ৰতিযোগিতাৰ মাজতে আমি আমন্ত্ৰণমূলক দুটামান প্ৰতিযোগিতাও আমি বিভিন্ন দলৰ লগত আমি যোগাযোগ কৰি আছোঁ আৰু যদিও আমি এতিয়া নিশ্চিত কৰিব পৰা নাই আমি কোন দলক আনিব পাৰিম। আমাৰ সকলো সহযোগিতাত নিশ্চয় আমি আমাৰ
নৰ্থ ইষ্টৰ দুটামান বচা টিমক আমি আনি এই আমাৰ যিসকল উঠি অহা যুৱক আছে বা ক্ৰীড়াপ্ৰেমী যুৱ আছে আমি সেইসকলক আমি উৎসাহিত কৰিবৰ কাৰণে এটা প্ৰয়াস আমি ৰাখিছোঁ আৰু আপোনালোকৰ সহায় সহযোগ থাকিলে নিশ্চয় আমি সফল হ'ম। কিমান দিনীয়া খেলখন অনুষ্ঠিত হৈছে ক'ৰ টিমে ইয়াত অংশগ্ৰহণ কৰিছে আৰু প্ৰাইজৰ ঘোষণা কেনেধৰণে কৰা হৈছে? আমাৰ অঞ্চলৰ লগতে আমাৰ শিৱসাগৰ জিলা, চৰাইদেউ জিলা, তিনিচুকীয়াৰ দুটামান টিম অহা কথা আৰু ধেমাজিৰ পৰাও আমাৰ এই প্ৰতিযোগিতাত ইতিমধ্যে যোগদান কৰিছে আৰু আমি বৰ্তমান আমাৰ হাতত লিষ্টেড হৈ থকা আমি 48 দল আমাৰ ইয়াত লিষ্ট অন্তৰ্ভুক্তি হৈছে আৰু আমি প্ৰতিদিনে 2খনকৈ প্ৰতিযোগিতা অনুষ্ঠিত কৰিব বিচাৰিম যিহেতু সময় তথা ৰাইজৰ যথেষ্ট অসুবিধা হ'ব, যথেষ্ট দূৰৰ পৰা তেওঁলোক আহিব। গতিকে আমি দুখন প্ৰতিযোগিতা অনুষ্ঠিত কৰি আমি প্ৰতিযোগিতাৰ দিন এতিয়া আমি ঠাউকতে ক'ব পৰা নাযায়। আমাৰ অতিকমেও আমি প্ৰায় 40 দিনমান আমাৰ প্ৰতিযোগিতাখন অনুষ্ঠিত হ'ব বুলি আমি আজি প্ৰথম দিনা আমাৰ খোৱাং নাহৰণি আৰু খুমটাই চাহ বাগিচাৰ ফুটবল একাডেমি আমাৰ ইয়াত যোগদান কৰিছে আৰু দুয়োটা দলে বৰ্তমান খুব সুন্দৰভাৱে খেল পৰিৱেশন কৰিছে আৰু আমাৰ এই ঔফুলীয়া অঞ্চলৰ প্ৰতিভাৱান যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে যথেষ্ট সাংস্কৃতিক অনুষ্ঠানে দৰ্শকসকলক যথেষ্ট আমোদ দিছে, আপোনালোকে নিশ্চয় গম পাইছে। গতিকে সকলোৰে সহযোগিতাত এটা সুন্দৰ পৰিৱেশ আহিছে বুলি আমি নদী ক'ব পাৰোঁ। ব্যুৰ ৰিপৰ্ট অসম টুডে।